शिवसागर के शलगुड़ी तिनाली में दिन दहाड़े डकैती की घटना को अंजाम दिया गया। इलाके के जयराम नाथ के घर में आज सुबह 11 बजे हथियारों के साथ 2 युवकों ने प्रवेश किया और बंदूक की नोक पर घर में लूट मचाई। घटना के वक्त घर में जयराम नाथ की बेटी मौजूद थी। डकैतों ने बंदूक दिखाकर घर से जेवरात और कैश लूट लिए। आरोप अनुसार इलाके में डकैती की घटनाएं बढ़ गई हैं, लेकिन अभी तक पुलिस डकैतों को पकड़ नहीं पाई है। মই ঘৰত কাম কৰি আছিলো আগফালৰ পৰা পিছফালে যাওঁতে হে 10 মিনিটৰ ভিতৰত মানে তেওঁলোক আহিলে মই কৈছো নাই কোনো ঘৰত মানে পিস্তলটো উলিয়াইছে উলিয়াই পিনি কৈছে যে যদি মানে জিয়াই থিবলৈ মন আছে দিলে যি যত আছে সব উলিয়াই দে মানে মোক তাহাঁতি এনেকৈ কলাৰত ধৰি ফাৰ্ষ্টতে মোৰ ৰুমলৈ লৈ গ'ল মানে যিমান যি আছিল সব সোণৰ বস্তু সব পইচা কেছ সব লৈ গ'ল মানে তাহাঁতি আৰু তাহাঁতক মই অহা দেখা নাই যাওঁতেতো খোজকাঢ়িয়ে গৈছে চোৱা মানে ওলাইছে হেতু সিসি কেমেৰা বন্দুকটো মোক একদম টুৱাই থৈ দিছে মানে একদম চিঞৰ পিস্তল মানে অকমান ডাঙৰ সাইজৰ হয় এজনটো 35 36 মানে এজনটো মানে বাহিৰত মানুহ চাইছেগে গৈ কোনবা আহিছে নেকি এটাই মানে মোক টানি টানি লৈ ফুৰিছে মোৰ ছোৱালী গায়ত্ৰী নাথ অকলশৰে আছিলে বন্দুক দেখুৱাই মুখত কাপোৰ হোপা দি কাকো নকবি একো নকবি মানে কৰিলে মাৰি পেলাম তাইক মানে মুখত হোপা দি মোৰ আলমাৰীলৈ লৈ আহিছে সোণৰ মালখিনি গোটেইখিনি দিছে মাকৰ তাৰ পইচা নিছে কেছ পইচা 20,000 এনেকুৱা কেছ আৰু ইয়াত 300 হৈ গৈছে দিনতে ডকাইত কৰিলে এবাৰ কিন্তু ইমান যে ডকাইত হৈছে পুলিচে কি কৈছে এইকেইটা এবাৰ তিনিমাহমান আগতে আমাৰ হলগী হৈছিলে হলগী আলিমূৰত হৈ আছে কিন্তু থানাইতো একো ব্যৱস্থা কৰিব পৰা নাই আজিলৈকে সাধাৰণ এই ডকাইতকেইটা ধৰিব পৰা নাই দুটা আহিছে যখন এই দুটাই ডকাইতে আহিব এনেকুৱা ঘটনাবোৰ কৰি আছে আগতে চাগে তেনেকৈ আহিছে হেৰি হলগী হাজিকা ঘৰত মানে একদম ৰাস্তা কিনাৰতে গাড়ী ৰাখি লৈ তাত মান বস্তু ভৰাই লৈ গুচি গৈছে